জোনাক আছিল। আমি দুয়ো টেৰেছ পালোহি। যৌৱনৰ জুইকুৰা জ্বলিয়েই আছিল ইমান দিনে। অতদিনে পাৰ্লাৰলৈ গৈ গৈ মোৰ বুজখন চুলিবলৈ মৰি আছিলোঁ। তথাপিও চুদান লাগে বুলিতো ক'বও নোৱাৰোঁ। গতিকে পাৰ্লাৰৰ কামখিনিকে কৰি আছিলোঁ। অন্ততঃ শৰীৰত কাৰোবাৰ স্পৰ্শ পাই নিজকে শান্ত কৰিছিলোঁ। আজি যেন এই সকলো কথাৰ সুখবোৰ ৰাহুলে লৈ আনিছে। তলৰ পাহিকেইটা এক্সাইটমেণ্টত চপচপীয়া হৈ আছিল। কথাখিনি ভাবি থাকোঁতেই পিছফালৰ পৰা আহি ৰাহুলে জোৰেৰে সাৱটি ধৰিলে। ইতিমধ্যে তাৰ লিংগটো টান হৈ গৈছিল। টান বাৰীডাল প্ৰথমে মোৰ গাভৰু টপিনাকেইটাৰ মাজত জোৰকৈ ঘঁহাই। মোৰ ভয়েই লাগিল, সি মোক পাছফালে কিবা এটা কৰিবলৈ ভাবিছে নেকি। এতিয়াও বহুদিন আছে পাছত ভৰাবলৈ। মই তাক ঘূৰি মুঠতে ধুনীয়াকৈ এটি চুমা খাই দিলোঁ। তাৰ লিংগটো মোৰ দুখুৰীৰ মাজত সোমাই গ'ল। বাথৰুমত কঁকালটো জোকাৰি জোকাৰি যেনেকৈ বুচত লগাই ভৰাই দিছিল, এতিয়া আকৌ জোকাৰিবলৈ ধৰিলে কঁকালটো। এইবাৰ মোৰ স্তন দুটাও তাৰ লোৰ নিচিনা হাতৰ মুঠিৰ পৰা ওলাই নাহিল। সেই অমিতাকেইটা আজি সি যেন পকাই খাই পেলাব। তাৰ বাহুৰ জোৰ অলপ কমাৰ লগে লগে মই ঘূৰি লৈ তাৰ ওঠ দুটাত জোৰেৰে চুপি ধৰিলোঁ। মই মোৰ হাত দুখন টপিনাৰ ফালে থৈ দিছিলোঁ, কাৰণ হাতত হেনা লাগি আছিল। চুমা খোৱাৰ পিছত আঁঠু লৈ বহি ৰাহুলৰ ফালে চাবলৈ ধৰিলোঁ। ৰাহুলে ক'লে, কি হ'ল? চকুৰে মই তাৰ শ্বৰ্টটো দেখুৱালোঁ। মই ক'লোঁ, খুলি দিয়া। ৰাহুলে ক'লে, খুলি দিয়া না তুমি নিজে, তেতিয়া বেছি ভাল লাগিব। তোমাৰ হাতত কি মেহেন্দি শুকুৱাই নাই নেকি? ক'লোঁ, হয় বেবী, মেহেন্দি লাগি আছে চোৱা। মই পাগল নেকি মুখখন পাতি নহ'লে ৰৈ থাকিবলৈ? ৰাহুলে ক'লে, চৰি ডাৰ্লিং। সি খৰধৰকৈ শ্বৰ্টটোৰ সৈতে আণ্ডাৰৱেৰটোও খুলি দিলে। কোতে মই মোৰ চকুৰ সন্মুখত চন্দ্ৰৰ পোহৰত তাৰ লিংগটো লৰচৰ কৰিবলৈ ধৰিলে। বাৰে বাৰে ওপৰলৈ উঠি কাঢ়া হৈ যায়। ভাবি শিহৰিত হৈ পৰোঁ। মই নিজকে সমৰ্পিত কৰিবলৈ অধীৰ হৈ পৰোঁ। ভাবিলোঁ, ইমান ডাঠ আৰু দীঘল গোটা বাৰীডাল মোৰ ফুটা বহলাই দিব। পাৰিমনে এইটো ল'ব ভিতৰত? মই বিচৰা ধৰণৰে হয় এইটো লিংগ, একেবাৰে সেইটো। লিংগৰ চাৰিওফালৰ ক'লা নোমখিনি যদি মই চেভ কৰোঁ, তেন্তে লিংগটো পৰ্ণত দেখাৰ দৰেই হ'ব। জীৱনটো মধুময় হৈ গ'ল আজি। ৰাহুলৰ শিলৰ বাৰীডাল বাৰে বাৰে উঠি উদ্যত হৈ পৰে যৌনাংগৰ ভিতৰত সোমাই ভাল লগাবলৈ। তাৰ ৰসেৰে ভৰা লিংগটোৰ গাত চুই দিলোঁ মোৰ গালখনেৰে। তাৰ বাৰীডাল এইবাৰ কাঢ়া হৈ ওপৰলৈ কৰি ৰৈ গ'ল। এতিয়া তাৰ লিংগটোৰ সমগ্ৰ শৰীৰত তথা উৰুটো চুমা দিবলৈ ধৰিলোঁ। দেখিলোঁ এনেকৈ আৰু নোৱাৰি ৰৈ থাকিব। জিভাৰে লেলাৱতী বৈ আহিছিল আৰু তাৰ ধুনীয়া হট লিংগটো চুহি খাবলৈ। জিভাৰে লিংগটো মুখ হোৱা ঠাইৰ পৰা ডিঙিলৈকে ভৰাই সোৱাদ লৈ খাবলৈ ল'লোঁ তাৰ বাৰীডাল। লিংগটোৰ চাইজটোৰ সমান মোৰ মুখখন মেলিবলৈ চিন্তা কৰিছিলোঁ, কাৰণ মোৰ মুখতকৈ তাৰ বগাংকুৰটোৰ চাইজটোৱেই বহুত ডাঙৰ হ'ব। তাতে তাৰ বাৰীডালৰ মুখখন বন্ধ হৈ আছিল। গতিকে লিংগটোৰ আকাৰত মুখখন মেলি মুখখন আগলৈ ঠেলি দিলোঁ। তেতিয়া বাৰীৰ ওপৰৰ ছালখন পিছলি খোল খাই গ'ল। তাৰ মালটো মোৰ মুখত সোমাই যোৱাত জিভাৰে স্পৰ্শ কৰিলোঁ বাৰীৰ আগটোত। তাৰ লিংগত মই জিভাখনেৰে গোটেই আগটুকুৰাৰ সোৱাদ পোৱাকৈ পকাই খাবলৈ ধৰিলোঁ। লিংগটোৰ ওপৰত জিভাখন আগ পিছ কৰি থাকিল। মোৰ ভাল লাগিল, তাৰো বহুত ভাল লাগি আছিল। ৰাহুলে মোৰ চুলিখিনি হাতেৰে জোৰকৈ ধৰি ল'লে। তাৰ কঁকালৰ আগপিছৰ সমানে মোৰ মুখখনো দ্ৰুতগতিত চুপন কৰিব লগা হ'ল তাৰ লিংগটো। মুখত চুদন আৰম্ভ হৈ গৈছিল। হাত দুখন পিঠিৰ পিছফালে আছিল। লিংগটো মুখত লৈ চুহি মজা লৈ আছিলোঁ মগ্ন হৈ। প্ৰায় 10 মিনিটমান লিংগটো চুহি লোৱাৰ পিছত সি তাৰ বীৰ্য মোৰ মুখতেই পেলাই দিলে গললৈ। উপায় নাই, মোৰ পিয়াখিনিও মই মাৰিবলৈ বাধ্য আছিলোঁ। গতিকে সেই বগা বীৰ্যখিনি মোৰ গলত অমৃত হৈ পেট পালেগৈ। মোৰ পিয়াখিনি বাৰু তাৰ পানীৰে নোহোৱা কৰিলোঁ, কিন্তু সি গম পোৱা নাছিল যে মাত্ৰ তাৰ মুখৰ পিয়াখিনিহে গ'ল। দেহৰ জুইকুৰা নুমুৱাবলৈ সি বহুত পানী উলিয়াই মোৰ ভৰি দিয়াব লাগিব। তেনেতে মই থিয় হৈ ক'লোঁ, তুমি এতিয়া শান্ত হ'লানে জান? সি ক'লে, মই তোমাক বহুত ভাল পাওঁ। ময়ো ক'লোঁ যে ময়ো তাক বহুত ভাল পাওঁ।
ৰাহুলে ক'লে ঠিক আছে, কোনোবাই সাৰ পোৱাৰ আগতেই আমি গৈ শুই যাওঁ ব'লা। মই ক'লো কি, তুমিহে তোমাৰখিনি এনজয় কৰিলা, মোৰ কি হ'ব এতিয়া? ৰাহুলে ক'লে মেহেন্দি লাগি আছে তোমাৰ হাততো, কেনেকৈ কৰিবা আৰু? মই ক'লো তোমাৰ বাৰীটোততো মেহেন্দি নাই, মোৰ ভোজখনতো নাই, গতিকে ভিতৰলৈ ভৰাব নোৱাৰি নেকি? মোৰ গাখীৰকেইটাওতো টিপিব পাৰি, তোমাৰ আঙুলিটো নাই যে, তুমি ভোজত আঙুলি ভৰাই দিব নোৱাৰা। ৰাহুলে মোক শান্ত হ'বলৈ ক'লে। মই খঙত আছিলোঁ, কাৰণ মোৰ বহুত তাৰ লগত এচাত কৰিবলৈ ব্যাকুল হৈ আছিলোঁ। মই ক'লো যে মোৰ এতিয়া কাম নোহোৱা হৈ গ'ল, তাৰ যে ওলাই গ'ল। ৰাহুলে বুজাব বিচাৰিলে এইখন বিয়াৰ ঘৰ, গতিকে কোনোবাই সাৰ পালে, যদি কোনোবা আহি যায় হঠাতে, কোনোবাই যদি দেখা পায় আমাক, সেইবাবেই সি এতিয়া কৰিব বিচৰা নাই। মই ক'লো মই একো নাজানো, কালিলৈ বিয়া আছে, মোৰ হাত আৰু তলৰ বাহি দুইখন ৰঙা হৈ থাকিলেহে মোৰ আনন্দ লাগি থাকিব, তেতিয়াহে মই শান্ত হ'ম, বাকী মই একো নাজানো। মই মুখ ফুলাই বহি পৰিলোঁ। ৰাহুলে ইফাল সিফাল কৰি কিবা এটা চিন্তা কৰি আছিল। মই তাৰ ফালে ঘূৰি আকৌ ক'লো প্লিজ মোক চুদা তুমি। লগে লগে শ্বৰ্টটো পিন্ধি সি তললৈ নামি গ'ল। শৰীৰৰ ভোক পুৰাবলৈ পোৱা নিশাটো আৰম্ভ হোৱাৰ আগতেই যেন শেষ হৈ গ'ল বুলি ভাবিলোঁ। মই কান্দিবলৈ ল'লো। অৱশ্যে সি সোনকালেই উভতি আহে। মজিয়াত পাৰিবলৈ এখন কাপোৰ সি লৈ আহিছিল। ৰাহুলে ক'লে কিয় কান্দিছা? মই এইখন আনিবলৈহে গৈছিলোঁ, চোৱা এইখন কাপোৰ, সকলোৱে শুই আছে নেকি আৰু চাই আহিলোঁ, বুজিছা? তুমি এনেই কান্দিছা। কথাবোৰ কৈ থাকোঁতে মোৰ খং বেছিহে হ'ল। ভয়তে সি হাতখন ওপৰলৈ তুলি ক'লে চোৱা, তোমাৰ হাতত মেহেন্দি আছে, নামাৰিবা প্লিজ। মই ক'লো মেহেন্দি যাওক ৰ'বা, কালিলৈ মই তোমাক বহুত মাৰিম, টিকাটো দিম দুচাত। ৰাহুলে হাঁহি হাঁহি ক'লে অ' বেবী, মোক মাৰিবা বাৰু, এতিয়া তোমাক মাৰি লওঁ। মূৰেৰে তাৰ পেটত খুন্দা মাৰি দিলোঁ মৰমতে তাক। সি কাপোৰখন তলত পাৰিবলৈ ল'লে। মই তলত শুই দিলোঁ। ৰাহুলে সকলো কাপোৰ খুলিবলৈ দিলে এপদ এপদকৈ। তাৰ কাপোৰ খোলোতে তাৰ পাৰিডাল দেখিলোঁ টান হৈ আকৌ উঠিছে ওপৰলৈ। মই সেইটো শ্বৰ্টটোৰ ওপৰতে চুই নিজৰ মনোকামনা পূৰণ কৰাৰ চেষ্টা চলালোঁ। তাৰপিছত সি ওচৰত বহি মৰমেৰে মোৰ হাত দুখন ওপৰলৈ তুলি ধৰিলে, যাতে মেহেন্দিখিনি নষ্ট নহয়। তাৰ সেই কথাটো মোৰ বৰ ভাল লাগিল। তাৰপিছত মোৰ টি চাৰ্টটো মোৰ পিহাৰ ওপৰলৈ তুলি দিলে লাহেকৈ, কিন্তু সম্পূৰ্ণ খুলি নিদিলে, কাৰণ সি জানিছিল যে টি চাৰ্টটো উলিয়াই দিলে মেহেন্দিখিনি নষ্ট হৈ যাব। লাহেকৈ মোৰ ব্ৰাটো খুলি দিলে। এতিয়া মোৰ দুয়োটা গোল গোল স্তন উলিয়াই হাতেৰে মালিচ কৰিবলৈ ধৰিলে। মোৰ ওপৰত উঠি সি মোক গৰম গৰম চুমা খাবলৈ ধৰিলে। চুমা খাই খাই ডিঙিত চুমিব লাগিল। নামি আহি আহি সি মোৰ গোলাকাৰ লালমোহন দুটাত পাগলৰ দৰে এটাৰ পিছত আনটো চুহি খাবলৈ ল'লে। সেই সময়ত মোৰ সৰু বেবীটোৱে চুহি চুহি মোৰ প্ৰাণকেইটা খাবলৈ বিচৰা যেন লাগিল। মোৰ মৰম লাগি গ'ল যেনেকৈ সি দুডুবিটা খালে নহয়। আৰু অৱশেষত মোৰ বুবুকেইটাৰ পৰা গাখীৰ উলিয়াবলৈ চেষ্টা কৰি সি চুপি থকা মোৰ তলৰ আগ্নেয়গিৰিত লাভা গলিবলৈ ল'লে, যেন অতৃপ্ত কোচৰ পিৰপিৰণিবোৰ। মোৰ এটা স্তনত মুখখন থৈ সি আনটো স্তন চুপিবলৈ ধৰিলে। স্তনকেইটা তাৰ ওঠৰ উষ্ম স্পৰ্শত ফুলি ফুলি চাইনিজ গোল পুৰিখনৰ দৰে হ'লগৈ। ইফালে নিপুলকেইটাত অজস্ৰ ভাল লগা অনুভূতিও কি এক অনাবিল আনন্দই মোক সাৱটি ধৰিলে। মুখেদি অনুভৱবোৰ বাহিৰ হ'ব লাগিলে। বেবী চুপি দিয়াও, মোৰ গাখীৰ খোৱাও, খোৱা খোৱা আৰু খোৱা বেবী, দমাই দিয়াও। সি পিহাকেইটাৰ লগত মনৰ মতে খেলিবলৈ ল'লে, যেন হাতেৰে খেলা বলহে। তললৈ ক্ৰমান্বয়ে নামি আহি সি মোৰ পেট আৰু নাভিৰ মাজেৰে পাৰ হৈ গাভৰু ঘাটৰ ডিপুটো পালেহি। মোৰ শ্বৰ্টটোৰ বুটামটো খুলি মোৰ চুটৰ গোন্ধ লৈ আনন্দত মতলীয়া হ'ব ধৰে। তাৰপিছত মোৰ শ্বৰ্টটোৰ লগতে অন্তৰ্বাসটো দুয়োটাই একেলগে আঁতৰাই মোক টেৰেছত উলংগ কৰি দিলে। সিও উলংগ হৈ মোৰ ওপৰত শুই পৰে। থাকিব নোৱাৰা কৰি দিলেহি। তাৰ লিংগটোৱে মোৰ পেটত হেঁচা মাৰি ধৰিলেহি। পেটত বাৰীডালৰ পৰা ওলোৱা আঠাবোৰ লগাত বহু এক্সাইটেড হ'লোঁ। কেনেকৈনো সেইবোৰ ওলাই থাকে হিচকাৰীটোৰ পৰা। ৰাহুলে সুধিলে মোৰ লগত বিয়া হ'বা নেকি বেবী? মই সম্পূৰ্ণ স্তম্ভিত হৈ পৰিলোঁ। সঁচাকৈ সুধিছানে তুমি? ৰাহুলে ক'লে সঁচাই বেবী। এইখিনি কৈ লগে লগে সি অলপ তললৈ নামি গ'ল, যাতে পেটৰ ওপৰৰ পৰা লিংগটো আনি বুচৰ ওপৰত লগাব পাৰে।
মই বুজি পালো এতিয়া মোক সি চুটিব। সি ওপৰলৈ তললৈ কৰি তাৰ লিংগটোৰে মোৰ বুজখনৰ ফুটাটো বিচৰাত লাগিল। বিয়াৰ আগত চেনি খোৱা আৰু চুদাৰ আগত ফুটা বিচৰা একেই। ময়ো লগে লগে ভৰি দুখন মেলি দিলো আৰু মোৰ যৌন দ্বাৰখন তাৰ বাৰীৰ জোখত মনেৰে খুলি দিলো। তাৰ বাৰীটোৱে পায়ো গ'ল মোৰ বুচৰ পতাখন। কোণাৰ ফাটত সোমাই গ'ল ৰাহুলৰ দাণ্ডা। কি এক বিষ, কিন্তু জীৱনৰ চৰম সুখ প্ৰাপ্তি। ইয়াতকৈ আৰু একো সুখো নাই এই বিশ্ব ব্ৰহ্মাণ্ডত। দুয়ো হাতৰ ভেজাত সি উঠিল মোৰ শৰীৰৰ ওপৰত, মোৰ মঙহেৰে ভৰা শৰীৰটোক খাবলৈ। যথেষ্ট উত্তেজিত হৈ পৰিলো মই। বুচখন লাহেকৈ মেলি ধৰো। জোৰেৰে ঠেলি দিলে ৰাহুলে তাৰ 7 ইঞ্চিৰ পটাগুটিটো, কিন্তু সেইটো পিছলি ওলাই পৰে। আচলতে বুচখন টাইট হৈ আছিল। লাইফত ইমান ডাঙৰ বস্তু কেতিয়াও সোমোৱাই দিয়া নাছিল কোনোবাই। যদিও মই ৰঙীন চিনেমা চাই মোৰ চুটত চুদাব বিচাৰি আছিলো সদায়েই। ৰাহুলৰ লিংগটো অলপ হতাশ হ'ল। মই লাহেকৈ হাঁহিলো। ৰাহুল আৰু তাৰ দাণ্ডাডালে কিন্তু চেষ্টা কৰি থাকিল। 2-3 মিনিট পাৰ হৈ গ'ল। মই ক'লো, ৰাহুল, মোৰ হাতত হেনা আছে, নহ'লে মই তোমাৰ মালটো ধৰি মোৰ ফুটাটো মেলি ভৰাই থৈ দিলোহেঁতেন। তেতিয়া তুমি অলপ জোৰ দিলেই মোৰ বুচত সোমাই গ'লহেঁতেন বাৰীডাল। ৰাহুলে সুধিলে, কিন্তু এতিয়া কি কৰিবা? মই হাঁহি ক'লো, মই কি জানো, তুমি মোক চুদিছা, তুমিয়ে ভৰাব লাগিব। মইতো পুৰা পাতি দিলো। ভৰোৱা এতিয়া, মই ৰৈ থাকিব নোৱাৰো। জল্দি চিধা ৰাহুল। ৰাহুলে মৰমেৰে গৰম উশাহবোৰ মোৰ কাণত লগাই লগাই মোক অনিয়ন্ত্ৰিত কৰি পেলাইছিল। মোৰ বিষাইছিল বাহিকেইটাৰ ভিতৰত। ইমান বেছি ডাঙৰ হৈ গৈছিল ৰাহুলৰ বাৰীডাল। দেখাতকৈ অধিক টান হৈ পৰিছিল। মোৰ চকু পানী ওলাই আহিছিল বিষত। তথাপিও ইমানবোৰ সহ্য কৰাৰ পাছতো কিবা সুখী অনুভৱ কৰিছিলো নিজকে। সি ক'লে, শিৱানী, এতিয়া তুমি মাত্ৰ উপভোগ কৰা। সি তলৰ পৰা কঁকালটো লৰচৰ কৰিবলৈ ধৰিলে আৰু লাহে লাহে ঠেলিবলৈ ধৰিলে। বিষ আগতকৈ বাঢ়ি আহিছিল। কাৰণ মোৰ বুচৰ ভিতৰত মোটা বাৰীডালে ভিতৰৰ কোমল ঠাইবোৰ ঠেলি কঁপিয়াকৈ সোমাই গৈ আছিল ভিতৰলৈ। সি মোক চুদিবলৈ লয়, ময়ো চুদাবলৈ ধৰিলো। বুলি কৈ তলৰ পৰা ঠেলি গৈ আছিল। তাক বুলি কৈ উৎসাহিত কৰিবলৈ ধৰিলো। মই ক'লো, বেবী, ডু ইট ফাষ্টাৰ বেবী। হয় কৰা, হয়, জান, ভৰাই দিয়া বেবীটো মোক তুমি ফালি দিম বুলি কৈছিলা যে, কৰিবানে এতিয়া? বেবী, কেনেকুৱা লাগিছে মোক চুদি বেটাটো? জানো। এই গেঙনিবোৰ তাৰ কাণত পৰিবলৈ ধৰে। চুদানৰ গতি বাঢ়ি গৈ থাকিল। সি চুদি থাকিল, মই চুদাই থাকিলো। চোদাত নিশাত চুদিবলৈ কি আনন্দ লাগিছিল। মুকলি আকাশৰ তলত মৃদু শীতল বতাহে মোৰ শৰীৰটো স্পৰ্শ কৰি আছিল। চুদনৰ ইমান সুখ আৰু ক'তনো পাম। সি মোক ভালদৰে চুদিলে। মই বহুত উপভোগ কৰিবলৈ ললো। মোৰ বিষ কমি আহিছিল। গতিকে এইবাৰ ওপৰলৈ উঠি টেষ্ট লগাই বুচৰ ভিতৰত তাৰ লনটো ঘূৰাই মই কঁকাল খচালি সুখ ল'বলৈ ললো। সি ক'লে, বেবী, তুমি ৰিলেক্স কৰা, মই দিম এতিয়া। মই তাৰ মুখত আঙুলি দি চুপ কৰাই দিলো আৰু তাৰ লিংগত জঁপিয়াই চুদন বলীয়া ছোৱালীৰ দৰে নিজকে চুদাবলৈ ধৰিলো। এতিয়া বুজি পালো, ভাল মোটা দাণ্ডা পালে মাইকীবোৰে মতাবোৰক কিয় ইমান ভাল পায়। সি বুলি আনন্দ কৰিবলৈ ল'লে। মোৰ কেঁচুৱাটোক দেখি ইমান মৰম লাগিছিল। তাক দেখাৰ পিছত মই উত্তেজনাত জঁপিয়াই কৰিবলৈ ললো। মোৰ বুচখনো জোৰেৰে কঁপিবলৈ ধৰিলে। সহ্য কৰিব নোৱাৰি সি মোক ধৰি লৈ জোৰেৰে ভুলতে সি হেঁচা মাৰি ধৰিলে। সময় হৈছিল তাৰ ওলাবলৈ হৈছিল। সি সোনকালে উঠি আহে।
বুজিলোঁ লগে লগে লিংগটো মোৰ মুখত লৈ চুপাবলৈ ধৰিলে। ময়ো লিংগটো চুপিবলৈ ধৰিলোঁ। কি ধুনীয়া! মোৰ মুখত গোটেই ভাতৰ মাৰখিনি ঢালি দি সি মুখখন ফুলাই দিয়ে। ময়ো উঠি আহি ঘৰৰ পিছফালে থকা ছালৰ ওপৰত পেলাই দিলোঁহি। সি মোক মৰমেৰে কাপোৰ পিন্ধাই দিলে। যিহেতু মোৰ হাতত মেহেন্দি আছিল, সি নিজেও পিন্ধি লয় তাৰ কাপোৰবোৰ। মোৰ হ'ব লগা স্বামীক বহু মৰম লাগি গৈছিল সেই সময়ত। তাৰপিছত আমি দুয়ো নামি আহি কাষে কাষে শুই পৰোঁ। মোৰ চুটখন ৰাহুলে সঁচাই ৰঙা কৰি দিলে আজি, যেনেকৈ মই বিচাৰি আছিলোঁ। আৰু মেহেন্দিৰ ৰং নিশ্চয় ৰঙা হ'বই। পিছদিনা ভাইটিৰ বিয়াত আমি বহুত ফূৰ্তি কৰিলোঁ আৰু ফটো ছেশ্যন কৰিলোঁ। তাৰপিছতে বিবাহৰ অন্ত পৰে। ৰাহুলে সেই নিশাই ঘূৰি আহিবলগীয়া আছিল। খুৰীক ক'লোঁ, কাইলৈ নাযাওঁ খুৰী, কিন্তু আজিয়ে যাওঁগৈ। খুৰীয়ে ক'লে, ৰাতি হৈছে দেখোন, আমি তোমাক এতিয়া কেনেকৈ পঠাম? মই ক'লোঁ, সি অকলেনো ক'ত, ৰাহুল আছে নহয় খুৰী, তাৰ লগতে যাওঁগৈ। খুৰীয়ে ক'লে, ঠিক আছে, সাৱধানে যোৱা, কিন্তু যোৱা যদি আৰু পলম নকৰিবা। দুয়ো ওলাই ৰাতি হোটেলত থাকিলোঁ। কোঠাত সোমোৱাৰ লগে লগে সি মোৰ কাপোৰ খুলি এবাৰ চুদিলে। সি মাত্ৰ মোৰ বুচখন উলিয়াই নিজৰ লিংগটো উলিয়াই ভৰাই দিয়ে। কি মৰ্দাংগী জোৰ! তেতিয়া মোৰ হাত দুখনো মুক্ত হৈ পৰিছিল আৰু মই নাইট ড্ৰেছ এটাও লৈ গৈছিলোঁ, যিটো পিন্ধি বহুত আনন্দ কৰিলোঁ শৰীৰৰ তৃষ্ণা পুৰাবলৈ। আমি বহু ধৰণে চুদাচুদি কৰিলোঁ সেই ৰাতি। বুচ চুদিছিল মোৰ, থিয় হৈ থাকোঁতেও চুদিছিল সি, লগতে ঘোঁৰা হৈও পাতি দিছিলোঁ। বিচনা ভাঙি যোৱাৰ পিছতো সি মোক চুদিলে। সঁচাই ভাল লাগিল সেইদিনা, বিয়াৰ আগনিশা আৰু সেই হোটেলত থকা নিশা। আৰু এতিয়াতো কথাই নাই। গতিকে চাই থাকিব বন্ধুসকল, এটা ধুনীয়া নতুন কাহিনীৰে আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।